এইটো গৰমত ভাতৰ লগত এখন টেঙাৰ আঞ্জা খোৱাৰ সোৱাদেই বেলেগ। তাতে এতিয়া কুমলীয়া ঔটেঙাৰ বতৰ। সেই বুলিয়ে লগৰটোৰ লগত ওলাই গ'লোঁ আৰু তাক উঠাই দিলোঁ ঔটেঙাৰ গছত। গছত উঠিব নাজানিলেও কিন্তু কেটচ কৰাত এক্সপাৰ্ট। তেনেকৈয়ে 4টামান ঔটেঙা পাৰি ঘৰ পালোহি। বহুদিনৰ পৰা ভাবি থকা কচু টেপু মাছৰ আঞ্জাখন আজি বোলো বনাই পেলাওঁ। তাতে আজি ঔটেঙা আছে। গোটেইখিনি মিলি গৈছে যেতিয়া আৰু দেৰি কৰি থাকি লাভ নাই। মাছ কিপিচ আগতীয়াকৈ নিমখ হালধি আৰু অকণমান মিঠাতেল সানি আধা ঘণ্টাৰ কাৰণে ৰাখি দিছিলোঁ। এতিয়া মাছখিনি ৰঙা পৰাকৈ ফ্ৰাই কৰি ল'লোঁ আৰু ৰৈ যোৱা তেলখিনিতে এটা পিঁয়াজ, কেইটামান পাঁচফোৰণ আৰু অকণমান আদা নহৰু খুন্দি কাটি ৰখা ঔটেঙাখিনি সিজি যোৱালৈকে ভাজি থাকিলোঁ। ঔটেঙাখিনি 10 মিনিটমানৰ কাৰণে কম জুইতে ভালদৰে সিজাই কোমল কৰি ল'ব। আনফালে মই কচু টেপুকেইটা আৰু অকণমান মচুৰ দালি বইল কৰি লৈছিলোঁ। এতিয়া বইল কৰি ৰখা কচু টেপুকেইটা আৰু দালিকণমান তাতে দি দিছোঁ আৰু অলপ পানী এড কৰি অকণমান দেৰি উতলিবলৈ দিছোঁ। এতিয়া দালিখিনি উতল অহাৰ পিছতে মই ফ্ৰাই কৰি ৰখা মাছখিনিও তাতে দি দিছোঁ। 5 মিনিটমান কম জুইত উতলাই থাকিলোঁ। এতিয়া মোৰ মাছৰ আঞ্জা ৰেডি। এতিয়া গৰমে গৰমে বাঢ়ি খাই লৈহে কথা। মই এতিয়া ভাত বাঢ়ি লৈছোঁ আৰু এইফালে মাছৰ আঞ্জা। আপোনালোকেও এনেদৰে বনাই খাই চাব। ইমান সোৱাদ হয় নহয়, একেবাৰে আঙুলি চুপি চুপি খাব। এতিয়া মই খাই লওঁ, আপোনালোকেও খাই ল'ব। ভোকত নাথাকিব। বাই বাই।